মোর মোটামুটি 43 লাখ টাকা বিশাল জায়গায় মারি গেছে। মোর মোটামুটি 43 লাখ টাকা বিশাল জায়গায় মারি গেছে। আপোনাৰ মই বস্তিৰ পৰা এই সৰু সৰু বেপাৰীৰ পৰা মানে মালখিনি বাকী কৰি আনি কিনে বিশাল জাগাক মই দিছিলোঁ। দিয়াৰ পিছত মানে সি মানে এই আপোনাৰ মালখিনি লৈ সি তাৰমানে পলালে। পলোৱাৰ পিছত মই কিন্তু মাল দিয়াৰ আগত কিন্তু তাৰ এই মোমাইক আছে যে বিমাল হৰত, তাৰ লগত কিন্তু আমি লগ ধৰিছিলোঁ যে মাল কি তাক দিম না নাই। সি কৈছে দিয়ক, পইচাৰ কোনো টেনশ্যন নাই, আপুনি মাল নিশ্চিন্তা মনত আপুনি মাল দি থাকক। আমি সেই হিচাপত আমি মাল দি আছিলোঁ। পইচাও অলপ চলপ আমাক দিছে, নিদিয়া নহয়। তাৰপিছত মানুহটো পলালে। তাৰপিছত বিমাল হিৰতো তাত আমি গ'লোঁ, তেনেনা কথা। এতিয়া কি কৰিব, আমাক পাত্তাই দিয়া নাই। তাৰপিছত আপোনাৰ এই টংলা থানাত এজাহাৰ এটা দিলোঁ। এজাহাৰ দিয়াৰ পিছত আপোনাৰ মানে সেইটো লৈ কোনো কৰা নাই। আমি মোটামুটি 6জন আসামীৰ নাম দিছিলোঁ। 5জন আসামীৰ নাম টংলা থানাৰ পৰা কাটি দিলে। সেইটোৱে মানে আমি কৰিব পৰা নাই, ধৰিব পৰা নাই এইটো কিহৰ কাৰণে কাটিলে। সিহঁতৰতো পূৰা একদম গেৰাণ্টাৰ আছিল, মাল দিয়ান্তে পূৰা একদম সহযোগিতা কৰিছিল। মানে চবকেইজনে মানে মিলি কেনে মালটো লৈছিল তাৰমানে। এতিয়া আমি এইটোৱে গম পাইছোঁ যে এই পইচাখিনি ইনভেষ্ট কৰিছে আপোনাৰ এই খাৰপুটীয়া এই বিশাল টাকাৰ এই যে মোমাকৰ তাত চবখিনি পইচা আপোনাৰ ইনভেষ্ট কৰিছে, ষ্টক মালৰ কাম কৰি আছে। মুখ্যমন্ত্ৰীক এইটোৱে অনুৰোধ জনাইছোঁ, আমি তাৰমানে একদম মৰি যাম তাৰমানে, এনেকুৱা অৱস্থা হৈছোঁ। আমিতো মানে বেলেগত কাম কৰি কিনে চলি আছোঁ, কি ক'ম আৰু এইটো ভাষাই নাই তাৰমানে, ক'বই নোৱাৰিম তাৰমানে। এইটো টকাখিনি আমাক মানে যেনে তেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক যাতে উঠাই দিয়ে বা আদায় কৰি দিয়ে, এইটোৱে আমাৰ অনুৰোধ। 3 লাখ টকা মাৰিছে। ধৰক আমি এই টকাখিনি চুৰি কৰি আনিছোঁ, ক'ৰ পৰা আনিছোঁ, সেইটো সেনেকৈ কৰি পেলাই দিছোঁ। তো আগতে তাৰ দেউতা দিছিলে, লেনদেন কৰিছে ভাল, পিছে সেইকাৰণে দিছোঁ। পিছে ল'ৰাটোতো বিচাৰেতো সেই টকাটো দিয়া নাই, আজি দিন কালি দিন এনে বুলি কৈ আছে। এতিয়া এই ব্যৱহাৰটো এতিয়া নাই, পইচা কৰি নাই, কেনেকৈ ব্যৱহাৰ কৰিম, উপায়েই নাই। পিছে আৰু মানে বাদ দিলোঁ আৰু এতিয়া উপায় নাই। এতিয়া মানে কেনেকৈ এই ল'ৰাটো কিবা কাম কৰে এনেকৈ চলাই আছে আৰু উপায় নাই। এতিয়া ছাৰ যেনেকৈ হ'লেও আমাৰ টকাখিনি আদায় কৰি দিব পাৰিলে ভাল আছিল। ধন্যবাদ আপোনাৰ সাংবাদিক কৰ্মী বন্ধুসকললৈ মই এই গৰমত আহি সহযোগ কৰাৰ বাবে মই ধন্যবাদ দিছোঁ। আমি ক'বলৈ ভাষা পোৱা নাই। আজি এবছৰ পাৰ হোৱাৰ উপক্ৰম। যোৱা 2023 চনৰ জুলাই মাহৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আমি 2 নম্বৰ গৰিয়াজাৰ, টংলা, ভেৰগাঁও, খাৰুপেটীয়া আদি অঞ্চলৰ থলুৱা ক্ষুদ্ৰ চুপাৰী ব্যৱসায়ীসকলে আমি ঘৰতে থলুৱাভাৱে উৎপাদন কৰা চেকি চুপাৰীসমূহ টংলাৰ স্থায়ী ব্যৱসায়ী স্বৰ্গীয় বিনোদ ডেকাৰ ল'ৰা শ্ৰী বিশাল ডেকাৰ ওচৰত বজাৰ মূল্যত বিক্ৰী কৰিছিলোঁ। জুলাই মাহৰ পৰা অক্টোবৰ মাহৰ 15 তাৰিখলৈ আমাৰ লগত লেনদেন ঠিকে কৰিছিল। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে অক্টোবৰ মাহৰ শেষৰ পালে আমাৰ এই 25জন ব্যৱসায়ীৰ প্ৰায় 2,75,30,000 টকা পৰিশোধ নকৰাকৈ তেওঁ অকস্মাত পলাই পত্ৰং দিয়ে। আমি ব্যৱসায়ীসকলে তেওঁৰ অনুসন্ধান কৰি উলিয়াব নোৱাৰিলোঁ। বহুতো মানে জেগাত মানে আমি যোগাযোগ কৰিলোঁ, মানে অনুসন্ধান কৰি উলিয়াব নোৱাৰিলোঁ। শেষত আমি তেওঁৰ পৰিয়ালৰ লগত যোগাযোগ কৰিলোঁ। তেওঁৰ পৰিয়ালৰ সদস্য ক্ৰমে তেওঁৰ মাক তাৰা দেৱী ডেকা, সৰু ভায়েক কৃষ্ণ ডেকা, ভনীয়েক জ্যোতি ডেকা, ডাঙৰ মোমায়েক দীপক হিৰাৱত, সৰু মোমায়েক বিমল হিৰাৱত, এওঁলোকৰ লগত আমি আলোচনা কৰিলোঁ। আলোচনা কৰাৰ পিছত তেওঁলোকে আমাক আশ্বাস দিছিল, আমাৰ আটায়ে আমাৰ এই পইচাৰ, আমাৰ এই টকাৰ সম্পূৰ্ণ দায়িত্ব লৈছিল যে আপোনালোকৰ পইচা আমি দিম, লাহে লাহে দিম। কিন্তু তেওঁলোকে তাৰিখ দিয়ে, জানুৱাৰী মাহৰ 10 তাৰিখ, জানুৱাৰী মাহৰ 28 তাৰিখ, এনেকৈ তাৰিখ দিয়ে। তাৰিখ দিয়াৰ পিছত আমাৰ এই পইচা দিয়াৰ নামত আমাৰ এই থলুৱা ক্ষুদ্ৰ ব্যৱসায়ীৰ লগত প্ৰতাৰণা কৰিলে। প্ৰতাৰণা কৰাৰ পিছত আমি উপায়ন্তৰ হৈ আমি যোৱা 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখত এখন এজাহাৰ লিখি টংলা থানাত আমি দাখিল কৰিলোঁ। কিন্তু এজাহাৰ দিয়াৰ পিছত আজি এবছৰ হোৱাৰ উপক্ৰম হ'ব, কিন্তু আজিলৈকে সেই মূল অভিযুক্তক আজিলৈকে প্ৰশাসনে ধৰিব পৰা নাই, গ্ৰেপ্তাৰ কৰিব পৰা নাই। কিয় ধৰিব পৰা নাই, কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই, এই কথাটো আমি বুজি পোৱা নাই। কি ৰহস্য আছে? নাই কোনোবা হাই প্ৰফাইল নেতাৰ ছত্ৰ ছায়াত তেওঁলোকে চলি আছে নেকি? কিন্তু আমি বুজি পোৱা নাই। আমি দুখীয়া মানুহ, আমি ইমান দূৰলৈ যাব নোৱাৰোঁ। গতিকে আমি
মানে এইটোৰ অনুসন্ধান কৰাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীলৈ এখন মানে মেমৰেণ্ডাম দিছিলোঁ। যোৱা MP ইলেকশ্যনৰ আগত ভেৰগাঁৱত যিটো প্ৰচাৰ সভা হৈছিল, সেই সভাত আমাৰ পানাৰী বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী ছাৰ গোটেইখিনি কথা অৱগত। আমি জনাইছোঁ, তেখেতে আমাক পৰামৰ্শ দিছিল যে আপোনালোকে এখন মেমৰেণ্ডাম যাৱতীয় নথি পত্ৰ লিখি দিব, মই মুখ্যমন্ত্ৰী ছাৰক হেণ্ড টু হেণ্ড দিম। গতিকে সেই হিচাপে ভেৰগাঁও যাই এইখিনি কথা জনাইছিলোঁ বা মেমৰেণ্ডাম দিছিলোঁ, কিন্তু তাৰ পৰা আমি ফলাফল পোৱা নাই। তাৰপিছত আমি ওদালগুৰি জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি এই এখন চিঠি আকাৰে জনাইছিলোঁ যে আসামী কিয় ধৰা নপৰিল, আজিলৈকে কিয় গ্ৰেপ্তাৰ নহ'ল, এই কথাটো লৈ এখন চিঠি দিছিলোঁ, কিন্তু তাৰ পৰা আমি ফলাফল নাপালোঁ। কিন্তু আমি এতিয়া এই পৰিয়ালকেইটাই যদি আত্মহত্যা কৰি কোনোবাই মৰে, তাৰ বাবে দায়ী কোন হ'ব? পইচাৰ অভাৱত নিজৰ ল'ৰা ছোৱালীৰ ফিজ পাতি দিব পৰা নাই, নিজৰ ল'ৰা ছোৱালী ভালকৈ পঢ়াব পৰা নাই। কিয়? কি পাপ কৰিছোঁ আমি? আমিতো বিনিয়োগ কৰা নাই, আমিতো প্ৰাপ্য ঘৰত উৎপাদন কৰা বস্তু আমি বিক্ৰী কৰিছিলোঁ, আমি পইচা পোৱাৰ আশাত। গতিকে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়, আপুনি এতিয়া বৰ্তমান সময়ত যে যিবিলাক অভিযুক্ত, কেলেংকাৰীত অভিযুক্ত সকলোকে গ্ৰেপ্তাৰ কৰি আছে, বা আৰক্ষী সঞ্চালক মহোদয় GP সিং ডাঙৰীয়া, আপুনি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আপোনাৰ তত্বাৱধানত আৰক্ষীয়ে এই দোষীসকলক মানে কৰায়ত্ব কৰি আছে। গতিকে আপোনালোক দুজনেৰে আমাৰ এই এজাহাৰৰ প্ৰতি দৃষ্টিগোচৰ বিচাৰিছোঁ, হস্তক্ষেপ বিচাৰিছোঁ, আমি পুনৰ তদন্ত বিচাৰিছোঁ, যাতে আমাৰ এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে এই অভিযুক্তসকলৰ পৰা যাতে আমি পইচা আদায় কৰি ল'ব পাৰোঁ, বা আপোনালোকৰ হতুৱাই যাতে আদায় কৰি দিয়ে, তাৰ বাবে আমি বিনম্ৰ